আপুনি সাফাই কেলে গাই আছে অখিল গগৈ আপুনি বোলে অখিল গগৈ বহক কংগ্ৰেছে বোলে অখিল আপুনি সাফাই কেলে দি আছে তেখেতে সাফাইটো কেলে দি আছে আপুনি বহক তেখেতো জড়িত নেকি আপুনি বহক স্যার তেখেত এই গোটেই কেছটো সিরিয়াস নাছিলে স্যার গোটেই ঘটনাটো হৈছিলে ৰূপহী থানাত ৰূপহী থানাৰ পৰা নগাঁৱলৈ ঘূৰি আহিলে 24 ঘণ্টাৰ পাছত নগাঁও সদৰ থানাত তেখেতে কেছ দিলে মই যিমানখিনি জানো স্যাৰ নগাঁও সদৰ থানাত তেখেতক কোৱা আপুনি সাফাই কেলে গাই আছে অখিল গগৈ আপুনি বোলে অখিল গগৈ বহক কংগ্ৰেছে বোলে অখিল আপুনি সাফাই কেলে দি আছে তেখেতে সাফাইটো কেলে দি আছে আপুনি বহক তেখেতো জড়িত নেকি আপুনি বহক আরে মন্ত্রীহে জবাব দিব মন্ত্রীয়ে জবাব দিব ঘটনাটো তেখেত দি আছে সাফাই আপুনি বহক এইটো সাফাই কেলে দিয়ে অখিল গগৈ ডাঙৰীয়া অখিল গগৈ ডাঙৰীয়া প্লিজ অখিল গগৈ ৰেকৰ্ডত নাযাব অকল মন্ত্ৰী যাব মন্ত্ৰী নহয় প্লিজ এইটো বিভাগৰটো মন্ত্ৰী নহয় পাৰিলে ময়ো ক'ব পাৰিম আরে অথৰাইজ দিলে সবে পাৰে বহক না তেওঁ নিজে লগাই মৰাইছে আমি তাৰমানে এই বিষয়ে অলরেডি হিদেনাও আলোচনা কৰিছে সরকারে স্টেটমেন্ট দিলে আজি এডজৰ্ণমেন্ট একশন টেকিংৰ বিষয়ে জনাইছে মই তাৰ কাৰণে হাউস এডজৰ্ণ কৰি আলোচনা কৰাৰ মানে কিবাটো আজি দিব নোৱাৰো কাৰণ আমাৰ ৰুল 50 ডিসকাশন আছে সেই কাৰণে সভাস্থগিত প্ৰস্তাৱৰ জাননীখন অগ্ৰহৰ কৰা হৈছে ধৰাৰ